স্কিপ কৰিলে আপোনালোকৰ বুজাৰ ভুল হ'ব, ভুল ইনফৰমেশ্যন। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আপোনালোকে ভাবিব পাৰে সদায় গুড মৰ্ণিং আৰু ৰাতিপুৱাৰ সময়তে মই ভিডিঅ'টো বনাবলৈ সময় পাওঁ ঘৰত থাকিলে, যিহেতুকে ঘৰৰ অলপ কাম লগাই আছোঁ, কাম কৰোৱাই আছোঁ, গতিকে ৰাতিপুৱা সময়খিনিতে অকণমান ভিডিঅ'টো বনাবলৈ চেষ্টা কৰোঁ আপোনালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিবলৈ। সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'বিলাক বনাবলৈ মই কমফৰ্টেবল পাওঁ। তো বেছি দেৰি নকৰি আজি নতুন টপিক এটাৰ ওপৰত, বিশেষ টপিক এটাৰ ওপৰত ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নে কি কয়? আৰম্ভ চাওক, আজি ভাইটি এজনে কমেণ্ট কৰিছিলে, এই ছাইডতে কমেণ্টটো দি দিছোঁ, চাই লওকচোন, পঢ়ি লওক। মানে তেওঁ সুধিছে গেট পাছৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে, গেট পাছ কেনেকৈ ধৰণে কি লাগে, তো তাৰ ওপৰত আজি আপোনালোকক অলপ বুজাবলৈ ক'বলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ কি হয়। তো বেছি দেৰি নকৰি আৰম্ভ কৰি দিওঁ। আৰু আপোনালোকে স্কিপ নকৰিব, এইটো বাৰে বাৰে কৰিছে, স্কিপ কৰিলে আপোনালোকৰ বুজাৰ ভুল হ'ব, ভুল ইনফৰমেশ্যন পাব অলপ কাটি দিলে। তো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। তো তেওঁ সুধিছে যে গেট পাছখনৰ বিষয়ে, গেট পাছ উলিয়াবলৈ কিমান দিন লাগে, মানে তেওঁৰ মনত কনফিউজন, আৰু চবৰে কনফিউজন হ'ব দিয়কচোন। নতুন এটা কামত যদি আপুনি জানিব বিচাৰে, কনফিউজন চবৰে হয়। তো আপোনালোকক কৈ দিছোঁ যে গেট পাছ কিমান দিন লাগে বুলি তেনেকুৱা কোনো ধৰণৰ কথা নাই। যদিহে আপুনি বা আপোনাৰ নতুনকৈ যদি এটা ৰিগত এণ্ট্ৰি কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকক গেট পাছটো লাগে, নেলাগে বুলি কোৱা নাই, গেট পাছটো নিশ্চয় লাগিব। কাৰণ আপুনি এখন, ধৰি লওক চিম্পুলকৈ বুজাবলৈ চাওঁ, আপুনি যদি কাৰোবাৰ এখন ঘৰত সোমাবলৈ বিচাৰে, তেতিয়াহ'লে নিশ্চয় পাৰ্মিশ্যন ল'ব লাগিব। তো তেনেকুৱা ধৰণৰ সেই পাৰ্মিশ্যনটোৱে আমাৰ ৰিগৰ ভাষাত বা এনা ইণ্ডাষ্ট্ৰিয়েল ভাষাত গেট পাছ। তো গেট পাছখন লাগিব, নলগা নহয়। আপুনি যদি তাত চিনাকি আছে বা আপুনি যদি কিবা কামৰ যোগেদি সোমাব বিচাৰে বা কামবিলাক চাবলৈ বিচাৰে, বস্তুবিলাক চাবলৈ বিচাৰে, তেনেহ'লে নিশ্চয় গেট পাছ লাগিব। তো তেনেকুৱা ধৰণৰ হ'লে আপোনালোকে চিনাকি থাকিব লাগিব, ৰেফাৰেঞ্চৰ যোগেদি যাব লাগিব, তেতিয়াহে এটা ৰিগত গেটৰ ভিতৰত এণ্ট্ৰি কৰিবলৈ সুবিধা দিয়ে। কিয়নো তাত ছিকিউৰিটি থাকে, ছিকিউৰিটিবিলাকে এইবিলাক হেণ্ডেল কৰে। তো ছিকিউৰিটিবিলাকৰ লগত চিনাকি হ'ব লাগিব, বা আমাৰ যিজন DS থাকে, ৰিক্স ডিলিং ছুপাৰিণ্টেণ্ডেণ্ট থাকে বা ৰিক্স ছুপাৰিণ্টেণ্ডেণ্ট থাকে, তেওঁলোকৰ ওপৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। কিন্তু কিয়নো এইটো আমাৰ এটা হেজাৰ্ড জোন, মানে ইয়াত যিকোনো ধৰণৰ পৰিস্থিতি বা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে, ইমান ডেঞ্জাৰাছ এটা জোন হয়। গতিকে তাত সোমাবলৈ পাৰ্মিশ্যন লাগিবই, পাৰ্মিশ্যনৰ অবিহনে আপোনাৰ তাত সোমাব নিদিয়ে। আৰু তেনেকুৱা ধৰণে। আৰু গেট পাছ কিমান দিন লাগিব বুলি কথা নহয়। গেট পাছ আপুনি যদি যায়, চিনাকি হয়, কামৰ কাৰণে সোমায়, তেতিয়াহ'লে 1 ঘণ্টা 1 মিনিট তেনেকুৱা ধৰণৰ। ইয়াত টাইমৰ কোনো কথা নাই, কেতিয়াবা লগে হ'ব পাৰে, কেতিয়াবা দেৰিও হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ হয় আৰু। তো গেট পাছ বুলি ক'লে কিমান সময় লাগে বোলে তেনেকৈ ক'ব লাগিব। আৰু যিসকলে চিনাকি আছে, যিসকলে কাম কৰি আছে, যেনেকৈ আমি কাম কৰি আছোঁ, ইমান দিন হ'ল আমি একেটা কোম্পানীতে কাম কৰি আছোঁ। তো আমাৰ গেট পাছ কোনো ধৰণৰ প্ৰয়োজন নহয়। প্ৰথমতে হৈছিলে, আৰু এতিয়া আমি গ'লেই গম পায় বা চিনি পায় যে এজন ইয়াৰে কৰ্মচাৰী হয়, গতিকে কোনো ধৰণৰ প্ৰব্লেম নহয়। তো এইখিনি। আৰু ইয়াত যদি আকৌ কিবা বুজি পোৱা নাই, আপোনালোকে কমেণ্ট কৰি ক'ব, মই কমেণ্টৰ যোগেদি আপোনালোকক ভিডিঅ'ৰ যোগেদি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানখিনিয়ে। যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, চেনেলটো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগৰো এজন যাতে মোৰখিনি ভিডিঅ'ৰ যোগেদি যদি অলপো সহায় হয়, বহুতখিনি মোৰ ভাল লাগিব সহায় হ'লে। তো লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।